এই মুহূৰ্তত জনাইছো এটা খবৰ মৃত যুৱক এজনৰ বাবে জীৱন ৰক্ষা পৰিল দুজন ব্যক্তিৰ যুৱকজনৰ বিয়োগৰ পিছতে পিতৃ মাতৃয়ে দান কৰিলে দুয়োটা বৃক্ক নগাঁৱৰ চন্দন সিঙৰ পুত্ৰ আছিল বিক্ৰম জিএমচিএইচৰ কৰ্তৃপক্ষই বৃক্কদান কৰিবলৈ জনাইছিল অনুৰোধ পিতৃ মাতৃৰ এই মহানতাক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ জনাইছো মৃত যুৱক এজনৰ বাবে জীৱন ৰক্ষা পৰিল দুজন ব্যক্তিৰ যুৱকজনৰ বিয়োগৰ পিছতে পিতৃ মাতৃয়ে দান কৰিলে দুয়োটা বৃক্ক নগাঁৱৰ চন্দন সিঙৰ পুত্ৰ আছিল বিক্ৰম জিএমচিএইচ কৰ্তৃপক্ষই বৃক্ক দান কৰিবলৈ জনাইছিল অনুৰোধ পিতৃ মাতৃৰ এই মহানতাক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত নগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ এক মন্তব্য আছে আগবঢ়াইছো আজি আমাৰ বাবে এটা অত্যন্ত দুখৰ দিন যে হেমন্তক আমি হেৰুৱাবলগীয়া হ'ল কিন্তু হেমন্তৰ মাক দেউতাকে আজি ইমান এটা ডাঙৰ কাম কৰিছে আজি তেওঁলোকক যেতিয়া গুৱাহাটী মেডিকেল কলেজত অনুৰোধ জনোৱা হ'ল তেওঁলোকে একেষাৰে মান্তি হৈছে হেমন্তৰ কিডনি দুটা তেওঁলোকে ব্ৰেইন ডেড হোৱা নাছিলে তেওঁ তেতিয়া হেমন্তৰ কিডনি দুটা দান দিবলৈ মাক দেউতাকে আজি যি এটা নিদৰ্শন এটা দাঙি ধৰিলে আৰু দুজন মানুহ আজি ৰাতিপুৱা তেওঁলোকৰ এই মহানুভাৱৰ বাবে তেওঁলোকৰ এই মহৎ আজি যি কাম তেওঁলোকে কৰিলে তাৰ বাবে দুজন মানুহ আজি বাচি গৈছে আজি তেওঁলোকৰ ওপৰত অৰ্গেন ট্ৰান্সপ্লাণ্ট কৰা হৈছে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে তেওঁলোকক মাক দেউতাকক ধন্যবাদ জনাইছে আৰু আমাক তেওঁলোকৰ ওচৰলৈ আহি পেলাই শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা জনাবলৈ আমাক কৈছে আমি সেই অনুপাতে আমি আহিছিলোঁ আৰু আমি তেওঁলোকক সমবেদনা জনোৱাৰ লগতে আমাৰ সমাজখনৰ হৈ তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ নিচিনাকৈ আৰু যদি লোক কেতিয়াবা এক্সিডেণ্টত হ'ব পাৰে বা যিকোনো কাৰণত যেতিয়ালৈকে ব্ৰেইন ডেড হোৱা নাই তেওঁলোকে যদি এনেকৈ সমগ্ৰ অসমত যদি এইটো হয় আমি বহুতো লোকক আমি বচাব পাৰিম এই বাৰ্তা আমি সকলোলৈকে কঢ়িয়াই নিব বিচাৰিছোঁ ধন্যবাদ